মহিলাগৰাকীক আপোনালোকে চিনি পাইছে শেখ হাসিনা হয় বিপদ বাঢ়িছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ বাংলাদেশৰ পৰা পলায়ন কৰি বৰ্তমান ভাৰততে আশ্ৰয় লৈ আছে এইগৰাকী ভদ্ৰ মহিলাই হয় হাসিনাৰ বিপদ বাঢ়িছে এতিয়া হাসিনাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই মুহূৰ্তৰ আপডেট আপোনালোকক দিব বিচাৰিছো বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছে শেখ হাসিনাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক 6 মাহৰ কাৰাদণ্ড বিহা হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক 6 মাহৰ কাৰাদণ্ড 6 মাহৰ জেল আদালত অবমাননাৰ গোচৰত দোষী সাব্যস্ত হৈছে শেখ হাসিনা শেখ হাসিনাৰ বিৰুদ্ধে অভিযোগ তেওঁ আদালতক অবমাননা কৰিছে সেইভাবে 6 মাহৰ জেল আদালত অবমাননাৰ গোচৰত দোষী সাব্যস্ত হৈছে শেখ হাসিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু 6 মাহৰ জেল আৰু আপোনালোকক দিব বিচাৰিছো আপডেট এতিয়া সমস্যা বাঢ়িছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ইতিমধ্যে বহু কেইটা গোচৰ চলি আছে বাংলাদেশত গতিকে সমস্যা অধিক বাঢ়িছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ গতিকে বিপদ যেন নিশ্চিত লাহে লাহে বিপদৰ ফালে আগবাঢ়িছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে এই ৰায়দান দিছে মনত ৰাখিব বাংলাদেশত ৰুজু হোৱা কোনো গোচৰত এই ৰায়দান নহয় বাংলাদেশত ৰুজু হোৱা গোচৰসমূহৰ ইতিমধ্যে যি ট্ৰায়াল বিচাৰ প্ৰক্ৰিয়া চলি আছে এয়া আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে এই 6 মাহৰ যি কাৰাদণ্ড বিহিছে শেখ হাসিনাক আৰু তেওঁৰ বিৰুদ্ধে জাজমেন্ট হৈছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে এই ৰায়দান প্ৰদান কৰিছে শেখ হাসিনাৰ বিপদ বাঢ়িছে বুধবাৰে আদালতে ঘোষণা কৰে শাস্তি বুধবাৰে আদালতে শেখ হাসিনাৰ বিৰুদ্ধে 6 মাহৰ যি কাৰাদণ্ড সেই কাৰাদণ্ডৰ যি শাস্তি বিহে শেখ হাসিনাক বুধবাৰে আদালতে ঘোষণা কৰে শাস্তি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খুব এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে জনাইছো আপোনালোকক শেখ হাসিনা অন্য সহযোগীকো 2 মাহৰ কাৰাদণ্ড শেখ হাসিনাৰ অন্য এগৰাকী সহযোগীকো 2 মাহৰ কাৰাদণ্ড দিয়া হৈছে হাসিনাৰ অন্য সহযোগীকো 2 মাহৰ কাৰাদণ্ড হাসিনাক 6 মাহৰ সহযোগীক 2 মাহৰ কাৰাদণ্ড দিয়া হৈছে ৰাজনৈতিক নেতা তথা হাসিনাৰ ঘনিষ্ঠ বুলি পৰিচিত শকিল বুলবুল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ খুব ঘনিষ্ঠ বুলি জনা হৈছে শকিল বুলবুলক আৰু শকিল বুলবুলক 2 মাহৰ কাৰাদণ্ড দিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণে গতিকে ৰাজনৈতিক নেতা শকিল বুলবুলক এই যি 2 মাহৰ জেল আগষ্ট 2024ত বাংলাদেশত গণ অভ্যুত্থান হৈছিল বিশেষকৈ ছাত্ৰ অভ্যুত্থান হৈছিল আৰু ছাত্ৰ আন্দোলনত এক প্ৰকাৰৰ বাংলাদেশ অগ্নিকুণ্ডত পৰিণত হৈছিল আৰু তাৰ পিছতেই শেখ হাসিনা পলাই আহিছিল ভাৰতত আৰু বৰ্তমানলৈকেও ভাৰততে আশ্ৰয় লৈ আছে শেখ হাসিনাই ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল শেখ হাসিনাৰ বিৰুদ্ধে সেই প্ৰতিবাদ যথেষ্ট ভয়ানক আছিল আৰু ছাত্ৰ সমাজ এক প্ৰকাৰৰ যথেষ্ট উগ্ৰ হৈ পৰিছিল এই আন্দোলনত আৰু সেই উগ্ৰ হোৱা পৰিপ্ৰেক্ষিতত শেখ হাসিনা পলাই আহিছিল ভাৰতলৈ তাৰ পিছৰে পৰা ভাৰততে আছে শেখ হাসিনা আৰু বৰ্তমানে ভাৰতত আশ্ৰয় লৈছে শেখ হাসিনাই গতিকে বিপদ বাঢ়িব পাৰে শেখ হাসিনাৰ কিয়নো 6 মাহৰ বাবে জেল 6 মাহৰ বাবে কাৰাদণ্ড বিহিছে শেখ হাসিনাক আন্তঃৰাষ্ট্ৰীয় এক আদালত অবমাননাৰ গোচৰত 6 মাহৰ বাবে জেল বা কাৰাদণ্ড বিহিছে শেখ হাসিনাক এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় খবৰ আমি আগবাঢ়িছো অন্য এক খবৰলৈ NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা